কালৰো কাল বিপৰীত কাল এইবাৰ 60 বছৰীয়া মহিলাই পলুৱাই নিলে 20 বছৰীয়া যুৱকক কবিৰাজৰ সহায়ত হেনো মহিলাই পলুৱাই নিলে যুৱকক প্ৰেম হেনো অন্ধ প্ৰেমে নামানে বয়সৰ সীমা আপুনি ইমান দিনে হয়তো শুনিছে বা দেখিছে যে যুৱকে পলুৱাই নিলে যুৱতীক কিন্তু এইবাৰ ছবি সম্পূৰ্ণ উলুটা মায়ঙৰ বহাপাহাৰ গাঁৱৰ 20 বছৰীয়া আনাৰ হুছেইনক পলুৱাই নিলে 3 সন্তানৰ মাতৃ তথা 60 বছৰীয়া মহিলাগৰাকীয়ে জানিব পৰা মতে 23 অক্টোবৰৰ নিশা ঘৰৰ পৰাই 60 বছৰীয়া মহিলাই পলুৱাই নিলে আনাৰ হুছেইনক এতিয়া পুত্ৰক নাপাই কান্দোনত ভাগি পৰিছে আনাৰ হুছেইনৰ মাতৃ 18 বছর ছেড়ে বাইর 30-70 বছরের বেটি পাগলা করে নিছে কি যত মন তো করছে ঘর হাতের মন ইটিহে না অনুরোধ করে নি করতেন যারে নি ফাইন এই ছেড়াডার আর ছেড়িডারে আমার অনুরোধ করে আমার ফসাই দিবেন ফোন মারবেন আমি করতেন সবরাই ভাই বাপ ভাই অনুরোধ জানাইলাম আমার ছেড়াডার বাই করে দিবেন আমার বেড়া নাই আমার হাত পা অচল সব আমি কই যাই বিরসাই কই বিরসাই আমি 10 জন বাই করে দিবেন বিরসাইয়া কিন্তু পৰিয়ালৰ অভিযোগ কবিৰাজী ঔষধ কৰিহে হেনো পুত্ৰক বহ কৰি পলুৱাই নিলে মহিলাগৰাকীয়ে এই ঘৰতে এই দুটা মাইকী মানুহ আৰু দুটা ল'ৰা কোনো তাৰ মতা মানুহ নাই সৰু থৈ পেলাই মৰি গৈছিল মৰি যোৱাৰ পিছত এই ল'ৰাটো বহুত কষ্ট কৰি ভোগ কৰি পেলাই এই ল'ৰাকেইটা ডাঙৰ কৰিলে এটা ল'ৰা বিদেশত কাম কৰি আছে আৰু সৰু ল'ৰাটো ঘৰতে আছিল থাকাৰ পিছত এটা মাইকী মানুহ কবিৰাজৰ কৰি পেলাই এই ল'ৰাটো ষড়যন্ত্ৰ কৰি এই মাইকীটো পলাই লৈ গুচি গৈছে 23/8/2024 তাৰিখে গতিকে এই ল'ৰাটো যতে পায় যাতে অনুৰোধ কৰোঁ যাতে ল'ৰাটো উদ্ধাৰ কৰি দিবলৈ কাৰণত অনুৰোধ জনালোঁ এতিয়া পৰিয়ালৰ লোকসকলে আনাৰ হুছেইনক কৰিছে অনুৰোধ যাতে সোনকালে ঘৰলৈ উভতি যায় আনাৰ হুছেইন মায়ঙৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট টাইম 8